ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ এডভান্স মাইক্ৰ' ইকনমিক্সৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নাম্বাৰ 1 এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নাম্বাৰ 5ৰ এটা কুৱেশ্যনটো হৈছে What do you mean by estimating information? How does it become a source of market failure? Estimating information মানে কি হয় বা estimating information টোৱে কেনে ধৰণে মাৰ্কেট ফেলাৰ বা বজাৰ বিফলতা কৰে এই কনসেপ্টটো আলোচনা কৰিম। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে এই কুৱেশ্যনটো যথেষ্ট পৰিমাণে সহায় কৰিব যেহেতু তোমালোকৰ পৰীক্ষা এতিয়া আহিব আৰু এনে ধৰণৰ কুৱেশ্যনখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা আচলতে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া প্ৰথমতে আমি জানো আহা এষ্টিমেটিক ইনফৰমেশ্যন মানেনো আচলতে কি হয়। ঠিক আছে, কাৰণ এষ্টিমেটিক ইনফৰমেশ্যনৰ এই কনচেপ্টটো আমি আচলতে ইকনমিক্সত মেজৰ লোৱা বা নোলোৱা প্ৰত্যেকজনেই আচলতে জানিব লাগে, কাৰণ এই কনচেপ্টবিলাক আচলতে ৰিয়েলিষ্টিক হয়। আমি কিছুমান দেখিবলৈ পাই থকা কিছুমান কনচেপ্ট, ইয়াক আমি লেমন মাৰ্কেটৰ কথাও অকণমান আলোচনা কৰিম। অৱশ্যে লেমন মাৰ্কেটৰ ওপৰত সুকীয়া ভিডিঅ' দিয়া হ'ব, সেইখিনি আমাৰ কোৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব। বাৰু যি কি নহওক, এতিয়া আমি যাওঁ যে এষ্টিমেটিক ইনফৰমেশ্যন মানে কি হয়। আমি সকলোৱে জানো এষ্টিমেটিক ইনফৰমেশ্যন জনাৰ আগতে অকণমান পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখন জানি লওঁ আহা, যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখনৰ এটা বৈশিষ্ট্য হৈছে তাত যিখিনি দ্ৰব্য থাকে সেই দ্ৰব্যবিধৰ দৰ, তাৰ দ্ৰব্যবিলাকৰ পৰ্যাপ্ততা, গুণাগুণ সম্পৰ্কে ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে সকলোৰে জ্ঞান থাকে। আমি সকলোৱে জানো ন সেইটো কথা, যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন এনেকুৱা এখন বজাৰ য'ত ক্ৰেতা বিক্ৰেতা সকলোৱে বজাৰখনৰ সম্পৰ্কে সম্পূৰ্ণ তেওঁলোকৰ জ্ঞান থাকে। কি দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিব, কেনেকুৱা মানদণ্ডৰ দ্ৰব্য সামগ্ৰী হ'ব, তাৰ দৰ কেনেকুৱা হ'ব, এই সম্পৰ্কে প্ৰত্যেকজন ব্যক্তিৰ ওচৰত পৰ্যাপ্ত পৰিমাণে জ্ঞান থাকে। সেইটো হৈছে এটা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য। কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কথা কওঁতে আৰু এটা কথা জানিব লাগিব, যে সেই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনত ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে দ্ৰব্যবিধৰ যোগান আৰু চাহিদাৰ সম্বন্ধেও তেওঁলোকে জ্ঞান হৈ থাকে বা তেওঁলোক জ্ঞাত হৈ থাকে। ডেট মিনছ তাত যিমানখিনি মাৰ্কেটত যোগান চাহিদাৰ ঘটনা হয় সেই প্ৰত্যেকটো কথাই আচলতে বিক্ৰেতা আৰু ক্ৰেতা দুয়োজনেই ভালদৰে জানে। কিন্তু বাস্তৱ পৰিস্থিতিত যদি চোৱা যায় তেতিয়া ক্ৰেতা আৰু বিক্ৰেতাই বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাথাকে। আমি যদি বাস্তৱত চাওঁ প্ৰত্যেকজন ব্যক্তি আচলতে সেই যিটো এখন বজাৰৰ সেই দ্ৰব্যবিলাকৰ যোগান চাহিদা বা এখন বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাথাকে, কাৰণ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন আচলতে বাস্তৱত দেখিবলৈ পোৱা নাযায়, হয়নে? কাৰণ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন এনেকুৱা এখন বজাৰ য'ত সকলো বস্তু সমগুণসম্পন্ন হয়, দৰটো একেই, অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে, ক্ৰেতা বিক্ৰেতাৰ সম্পূৰ্ণ বজাৰখনৰ ওপৰত জ্ঞান থাকে। স্পেচিয়েলি এটা হৈছে যে সমগুণসম্পন্ন আৰু সকলো বস্তুৰে দৰটো একেই, গতিকে আমি তেনেকুৱা এখন বজাৰ আচলতে দেখিবলৈ নাপাওঁ, গতিকে সেইটো আনৰিয়েলিষ্টিক হয়। কিন্তু বাস্তৱত যদি আমি চাওঁ তেতিয়াহ'লে ক্ৰেতা আৰু বিক্ৰেতা এই দুয়োজনে বজাৰৰ সম্পূৰ্ণ আচলতে জ্ঞান নাথাকে। অৰ্থাৎ বাস্তৱত বজাৰ সম্পৰ্কে ক্ৰেতা আৰু বিক্ৰেতাৰ হাতত অসম্পূৰ্ণ তথ্যহে থাকে। ক্ৰেতাই হওক বা বিক্ৰেতাই হওক তেওঁলোকৰ হাতত সম্পূৰ্ণ তথ্য নাথাকে, তাৰ সলনি অসম্পূৰ্ণ তথ্য থকাহে দেখা পোৱা যায়। তথ্যৰ অসম্পূৰ্ণৰ উপস্থিতিয়ে পূৰ্ণ প্ৰতিযোগিতাত ক্ৰেতা আৰু বিক্ৰেতাৰ বিপথে পৰিচালিত কৰা দেখা যায়। আৰু তথ্যৰ যিটো অসম্পূৰ্ণতা আছে সেই অসম্পূৰ্ণতাৰ যিটো ব্যৱহাৰ মানে দ্ৰব্যৰ ক্ষেত্ৰত হয়, আৰু সেইটোকে আমি কওঁ এষ্টিমেটিক ইনফৰমেশ্যন, ডেট মিনছ অসমমিত তথ্য। ঠিক আছে, এতিয়া ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ আমি পুৰণা গাড়ীৰ বা বজাৰৰ কথাটো ক'ব পাৰোঁ, য'ত আমি লেমন মাৰ্কেট বুলি কওঁ। নতুন গাড়ীৰ গুণাগুণৰ সম্পৰ্কে ক্ৰেতা যেনেকৈ নিশ্চিত এটা ধাৰণা হ'ব পাৰে, ঠিক তেনেধৰণে পুৰণা গাড়ীৰ গুণাগুণৰ সম্পৰ্কে কিন্তু ক্ৰেতাসকলৰ সিমান নিশ্চিত নহয়। অৰ্থাৎ অসমমিত তথ্যৰ অৰ্থই হৈছে ক্ৰেতাই ক্ৰয় কৰিব খোজা দ্ৰব্যবিধৰ গুণাগুণৰ সম্পৰ্কে তেওঁলোকে নিশ্চিত নোহোৱা। ইয়াত অসমমিত জ্ঞান থাকে, আৰু অসমমিত জ্ঞান থকাৰ কাৰণে আচলতে কি হয়, সেই ক্ৰেতাসকলে তেওঁলোকে যিখিনি দ্ৰব্য ক্ৰয় কৰিব বিচাৰে সেই দ্ৰব্যবিলাকৰ ক্ৰয় কৰাৰ সম্পৰ্কে তেওঁলোক নিশ্চিত নহয় বা তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান নাথাকে। এতিয়া এই অসমমিত তথ্যৰ উপস্থিতিয়ে কেনেধৰণে বজাৰ বিফলতা হয় সেইটো আলোচনা কৰিম। এতিয়া প্ৰথমতে আমাৰ আনচাৰটো হৈ গ'ল হোৱাট ডু ইউ মিন বাই এষ্টিমেটিক ইনফৰমেশ্যন, যে এষ্টিমেটিক ইনফৰমেশ্যন হৈছে যে আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনত ধৰি লওঁ যে বজাৰখনত যোগান চাহিদা বা বজাৰখনত দ্ৰব্য দৰ গুণাগুণ এই সম্পৰ্কে ক্ৰেতা বা বিক্ৰেতাৰ সকলোৰে জ্ঞান থাকে বুলি আমি ধৰি লওঁ।
কিন্তু বাস্তৱত যদি চাওঁ ক্ৰেতা আৰু বিক্ৰেতাই বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাথাকে, তেওঁলোকৰ ওচৰত কিছুমান অসম্পূৰ্ণ তথ্যহে থকা দেখা যায়। আৰু সেইকাৰণে আচলতে এই যেতিয়া অসম্পূৰ্ণ তথ্যৰ তেওঁলোকৰ হাতত থাকিব বা অসম্পূৰ্ণ তথ্যৰ উপস্থিতি থাকিব, তেতিয়া পূৰ্ণ প্ৰতিযোগিতাত ক্ৰেতা আৰু বিক্ৰেতাসকলক বিপথে পৰিচালিত হোৱা দেখা যায়। ঠিক আছে, আৰু তথ্যৰ অসম্পূৰ্ণতাটো এনেকুৱা এটা উদাহৰণ হয় য'ত ব্যৱহৃত দ্ৰব্যবিলাকক আমি কি বুলি কওঁ, অসমমিত তথ্য বুলি কওঁ। আৰু উদাহৰণস্বৰূপে পুৰণা গাড়ী বজাৰৰ কথা ক'ব পাৰি, য'ত লেমন মাৰ্কেট বুলি আমি কওঁ, হয়নে, য'ত নতুন গাড়ীৰ গুণাগুণৰ সম্পৰ্কে তেওঁলোকে নিশ্চিত। এতিয়া চোৱা, নতুন গাড়ী এখন যদি হয় তেতিয়াহ'লে তাৰ গুণাগুণৰ সম্পৰ্কে সম্পূৰ্ণৰূপে নিশ্চিত হ'ব পাৰে, কিন্তু পুৰণা গাড়ী এখনৰ গুণাগুণৰ সম্পৰ্কে ক্ৰেতা সিমানে নিশ্চিত হ'ব নোৱাৰে। ডেট মিনছ ক্ৰেতাৰ হাতত অসম্পূৰ্ণ তথ্য থাকে। গতিকে অসমমিত তথ্যৰ অৰ্থটোৱেই হৈছে যে ক্ৰেতাই ক্ৰয় কৰিব খোজা দ্ৰব্যবিধৰ সম্পৰ্কে বা দ্ৰব্যবিধৰ বিষয়ে বা দ্ৰব্যবিধৰ গুণাগুণৰ সম্পৰ্কে সম্পূৰ্ণ নিশ্চিত নোহোৱাটো। ঠিক আছে, এতিয়া অসমমিত তথ্যৰ উপস্থিতিয়ে কেনেধৰণে বজাৰ বিফলতা হয় বা কেনেধৰণে পেৰটো অপ্টিমেলিটি কাম্য অৱস্থা পোৱা নাযায়, আৰু সেইটো কেতিয়াবা তোমালোকক কুৱেশ্যনত আহিব পাৰে যে সেই এষ্টিমেটিং ইনফৰ্মেশ্যনটোৱে কেনেধৰণে পেৰেটো অপ্টিমেলিটি পোৱা নাযায়, তেনেধৰণৰ আহিব পাৰে, বা যোনটো মাৰ্কেট ফেইলাৰ হয়, গতিকে তেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। কাৰণ ইয়াৰ কাৰণ হৈছে যে উচ্চ গুণাগুণ আৰু নিম্ন গুণাগুণৰ গাড়ীৰ বিক্ৰেতাৰ মাজত থকা বাহ্যিকতা, কিছুমান এক্সটাৰ্নেলিটি থাকে য'ত উচ্চ গুণাগুণ আৰু নিম্ন গুণাগুণ এই দুয়োখন, নিম্ন গুণাগুণৰ গাড়ীখন সাধাৰণতে পুৰণা গাড়ী হয়। ঠিক আছে, সেই পুৰণা গাড়ীৰ বিক্ৰেতাসকলৰ মাজত থকা বাহ্যিকতা। এতিয়া নিম্ন গুণাগুণৰ পুৰণা গাড়ী এখন যেতিয়া বিক্ৰী কৰিবলৈ যায়, তেতিয়া বিক্ৰী কৰিবলৈ যাওঁতে গাড়ীখনৰ গুণাগুণৰ সম্পৰ্কে থকা ক্ৰেতাৰ ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়, আৰু তেতিয়াই ক্ৰেতাই গাড়ীখনৰ গড় বা গুণাগুণৰ এটা ধাৰণা কৰি আৰু সেইমতে দৰটো পৰিশোধ কৰিব পাৰে। ঠিক আছে, কিন্তু এই কথাটোৱে যেতিয়া তুলনামূলকভাৱে উচ্চ বা গুণাগুণ সম্পন্ন পুৰণা গাড়ী এখন বিক্ৰী কৰে, তেতিয়া তেওঁলোকৰ কি হয়, লোকচানৰ সন্মুখীন হয়। কাৰণ গড় গুণাগুণৰ ভিত্তিতহে তেওঁলোকে নিৰ্ধাৰিত যিটো দৰ হয়, সেই দৰটো উচ্চ গুণাগুণৰ পুৰণা গাড়ীখনৰ ক্ষেত্ৰত কম হয়। উচ্চ গাড়ীখনৰ যিটো গুণাগুণ, সেই তাৰ দৰটো পুৰণা গাড়ীখনতকৈ কম হয়। অৰ্থাৎ তথ্যৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নথকাৰ বাবে পুৰণা গাড়ীৰ গুণাগুণৰ সম্পৰ্কে তেওঁলোকে যিখিনি ক্ৰেতা বা কিনিবলৈ যায়, তেওঁলোক সম্পূৰ্ণৰূপে নিশ্চিত নহয়, আৰু সেয়েহে তেওঁলোকে গড় এটা গুণাগুণৰ ধাৰণা এটা কৰি লয়, যাৰ ওপৰত তেওঁলোকে দৰটো নিৰ্ধাৰণ কৰিবলগীয়া হয়। এতিয়া চোৱা, দুখন গাড়ী আছে, এখন আছে পুৰণা গাড়ী আৰু এখন আছে নতুন গাড়ী। যোনখন নতুন গাড়ী সেইখন উচ্চ মানদণ্ডৰ গাড়ী, আৰু যোনখন পুৰণা গাড়ী সেইখন নিম্ন মানদণ্ডৰ গাড়ী। যিহেতু ক্ৰেতাসকলৰ ওচৰত পৰ্যাপ্ত পৰিমাণে কি নাথাকে, জ্ঞান নাথাকে, আৰু দুইখন গাড়ীয়ে তেওঁলোকে মডিফাই কৰি পেলাই যিখন নিম্ন মানদণ্ডৰ গাড়ী, পুৰণা গাড়ী, সেইখনো ধুনীয়াকৈ তেওঁলোকে বনাই পেলাই নতুন কৰি লয়। ঠিক আছে, আৰু এইখিনি সময়ত কি হয়, যেতিয়া এজন ব্যক্তি কিনিবলৈ যায়, এখন হৈছে অল্ড আৰু এখন হৈছে নিউ। এই নিউ গাড়ীখন উচ্চ মানদণ্ডৰ, অবভিয়াছলি ইয়াৰ দামটো বাঢ়িব। যোনখন অল্ড গাড়ী হয়, সেই অল্ড গাড়ীখনৰ কি হয়, দামটো কম থাকে, কম্পেৰেটিভলি এই নতুন গাড়ীখনতকৈ দামটো কম থাকে। কিন্তু আমাৰ ক্ৰেতাই কি কৰে, যে যোনটো বস্তু অলপমান কম দামী বা এফৰ্ডেবল হয়, সেই বস্তুটোৱে আমি কিনিবলৈ যাওঁ, আৰু কিন্তু আমি এইটো কথা নাজানো যে নতুন গাড়ীখনৰ দামটো বেছি, কিন্তু তাৰ গুণাগুণ কি আছে, কিন্তু পুৰণা গাড়ীখনৰ দামটোহে চাইছোঁ, তাৰ গুণাগুণ কি এই সম্পৰ্কে আমি নাজানো, হয়নে, কিয়নো আমাৰ হাতত এটা অসমমিত তথ্য আছে, এষ্টিমেটিক ইনফৰ্মেশ্যনত আমি সেইখিনি বন্দী হৈ আছোঁ। ঠিক আছে, গতিকে তুলনামূলকভাৱে তেতিয়া কি হয়, যিখিনি নিম্ন মানদণ্ডৰ গাড়ী হয়, সেই গাড়ীবিলাকৰ বিক্ৰেতাসকলৰ লাভ হয়, আৰু যাৰ ফলস্বৰূপে উচ্চ গুণাগুণৰ গাড়ীসকল বজাৰৰ পৰা আঁতৰি যাবলগীয়া হয়। কাৰণ যিহেতু তেতিয়া মাৰ্কেটত নিম্ন মানদণ্ডৰ যিখিনি গাড়ী, সেইখিনিৰ ধুনীয়াকৈ সজাই পৰাই ভালকৈ বনোৱা হয়, আৰু তাৰ কম দামত বিক্ৰী কৰা হয়, আৰু তেতিয়া মেক্সিমাম কি হয়, ক্ৰেতাই সেই নতুন গাড়ীখনৰ কম দামত, যিটো পুৰণা গাড়ী আছিলে, সেই পুৰণা গাড়ীখন যেতিয়া নিম্ন মানদণ্ডৰ যোনখন গাড়ী, সেইখন গাড়ী যেতিয়া দামটো কমাই দিয়া হয়, মানুহে তেতিয়া সেইখন গাড়ীয়ে বেছি দৰটো চাই পেলাই সেইখন গাড়ী কিনিবলৈ বিচাৰে।
কিন্তু মানুহে যেহেতু তেওঁলোকৰ হাতত তথ্য নাথাকে বা সিমানখিনি তেওঁলোক জ্ঞাত নহয় আৰু সেইকাৰণে তেওঁলোকে সেই উচ্চ মানদণ্ড বা নিম্ন মানদণ্ডৰ গাড়ীসকলৰ মাজত পাৰ্থক্য বিচাৰি নাপায়, সেই পুৰণাখন কিনে। আৰু তেনে কৰিবলৈ যাওঁতে তেওঁলোকৰ যিখিনি বিক্ৰেতা হয় সেই বিক্ৰেতাসকলৰ লাভ হয় আৰু এনে কৰিবলৈ যাওঁতে যিখিনি উচ্চ মানদণ্ডৰ নতুন গাড়ী থাকে সেইখিনি বজাৰৰ পৰা কি হয় আঁতৰাই দিয়া হয় আৰু ই গড় গুণাগুণটো কমাই দিয়ে আৰু সেয়েহে পুৰণা গাড়ীৰ দৰটো কমি যায়। অলৰেডি কৈছোঁ যে যিখিনি পুৰণা গাড়ী আছিলে সেই পুৰণা গাড়ীৰ দৰটো কমি যায় আৰু দৰ কমাৰ বাবে তুলনামূলকভাৱে উচ্চ মানদণ্ডৰ গাড়ী আকৌ বজাৰৰ পৰা আঁতৰ হয়। প্ৰথম কথা, যিখিনি দৰটো কম, কাৰণ দৰ কম হোৱাৰ লগে লগে মানুহে কোনখন গাড়ী কিনিব? যিখন গাড়ী দৰো কম, দেখিবলৈও ভাল, কাৰণ ধুনীয়াকৈ সেইখিনি ৰিপেয়াৰ কৰি মেলি বনাই থোৱা হৈছে, গতিকে মানুহে কোনখন কিনিবলৈ যাব? দৰ কমখনেই কিনিবলৈ যাব, হয়নে নহয়? আৰু সেইখিনি কাৰণত আকৌ যিখন উচ্চ মানদণ্ডৰ তোমাৰ নতুন গাড়ী আছে সেই গাড়ীখন কি হয় মাৰ্কেটৰ পৰা আকৌ আঁতৰি যোৱা দেখা যায় আৰু ইয়াৰ অৰ্থই হৈছে লেমন প্ৰব্লেম। ঠিক আছে, য'ত পুৰণা গাড়ীৰ বজাৰৰ দক্ষতাপূৰ্ণ ভাৰসাম্য অৱস্থা এটা পোৱা নাযায়। ঠিক আছে, গতিকে এইটোৱে আছিলে কনচেপ্টটো এটা সাধাৰণ কনচেপ্ট হয়, কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।